ক'ত আহিছে আমি পাৰ্থি আজি মাৰ অন্তিম কিয় কৰিবলৈ আহিছো আৰু ৰ'দত যে ঠেকা শুকাইছো আৰু এজনী আম লক্ষী এইফালে শিলিখা বগৰী চব আছে আজি তই কি বগৰী শুন তই অকণমানি যে আৰু ই শিলিখা সেইফালে মন জ্বলিবলৈ মন খোৱা নাই আজি এইখনে হৈছে আমাৰ সীতা আৰু এয়া পৰিৱেশ শ্বুটিঙৰ সেইয়া ছাতিৰ তলত পাৰ্থিৱ স্বপ্নীল চব আছে এয়া এই পাৰ্থিৱটোক চাই ই যোৱাৰ আগে মানে সীতা জ্বলাব হৈছে মাকৰ সি আকৌ মেকআপ কৰি আছে মেকআপ কৰিবলৈ নেৰে মানে ল'ৰাটোৱে যেতিয়াই আইনা দেখা পায় যেতিয়াই মেকআপৰ প্ৰডাক্ট দেখা পায় তাৰ মেকআপ কৰোঁ লাগে তাৰ মানে এইটো মেনিয়া মানে ভালকৈ ওলাব আৰু টিভিত ভাল লাগিছে নহয় এইপিনে পিছফালে কি আছে ছট পূজা চলি আছে ছট পূজা হ'ব তাত ব্ৰহ্মপুত্ৰৰ পানীত মই বিলীন হৈ গৈছো এইফালে দেখাই দিয়ক আমাৰ সীতা হেৰি মজা লাগিছে ইফালে নাযাবা পানীটো ওলাইছে নাই ওলাই চব ওলাই কেমেৰা আহিব পানীৰ মাজে মাজে এয়া মনিতা এয়া আমাৰ কষ্টিউম শৰ্টছ পিন্ধি আহিছে একে পানীত থিয় বোলে ছট পূজা নাছিলে অলপ ভৰি পিনে লগাই জুই পানীৰ মাজত বহিব এতিয়া আমাৰ কৃষ্ণাক তাত নকৰিবা আহি ডাইৰেক্ট মূৰত এইফালে মূৰটোত আৰু এই তাত কৰিবা এইফালে সীতা সাজি আছে এইফালে আকৌ চকৰি খেলি আছে সুনিতা বাই হা আত্মা বৰ দুখ আপোনালোকে কি কয় নাজানো মই এইকেইটা আত্মা আমাৰ আত্মাৰ চালচা আত্মাই ভাবি আছে মই কেনেকে লগ ধৰিম হ'ব দিয়া মানুহ হৈছে ডান্স লাগে কি আজি কি ছুটি খুলি যাব চাবা এজনী একে চকৰি ললে মই উঠো দে এয়া তেওঁলোকে স্ক্ৰিপ্ট পঢ়াত ব্যস্ত কিছুমান আৰু কিছুমান আমাৰ সেলফি উঠাত ব্যস্ত ফটো উঠাত ব্যস্ত যেহেতু প্ৰায় গোটেইখিনি কেৰেক্টাৰ লগ নাপায় আজি বহু নম্বৰত লগ পাইছে সেইকাৰণে ফটো উঠাত অলপ বেছি ইম্পৰ্টেঞ্চ দিয়া হৈছে আজি আৰু ধুনীয়া পৰিৱেশৰ মাজত আছো আমি আৰু এতিয়া পাৰ্থিৱে মোক কৈ আছিলে যে
ইমান ইম'চনেল চিন মানে মাক মৰিছে কান্দিব লাগিব কিন্তু ইয়াত যিমান ভজপুৰী গান লাগি আছে বেকগ্ৰাউণ্ডত ছট পূজাৰ ভাগৰি ভাগৰি তাৰ হাঁহিবহে মন গৈছে বোলে তাৰ ভইচটো মই দিব নোৱাৰিলোঁ কাৰণ বেকগ্ৰাউণ্ড মিউজিকটো ইমান বেছি হেৰি হৈ আছে মোৰ কপিৰাইট লাগি যাব সেইকাৰণে নিদিলোঁ আৰু এয়া সুনীতা বায়ে ৰিলছ বনাই আছে চকৰিটো লৈ লৈ শ্বুটিঙৰ মাজত এনেকুৱা সৰু সুৰা ধেমালিবোৰতো আমাৰ চলিয়ে থাকে আৰু আজি যিহেতু ব্ৰহ্মপুত্ৰ পাৰত আহিছোঁ সকলোৰে মনবোৰ অলপ চঞ্চল হৈ আছে আৰু এইয়া দেখিছেনে ইমান মানুহ ছট পূজাত বহুত মানুহ হয় দেই মই আচলতে এইবাৰ প্ৰথম দেখিলোঁ আগতে কেতিয়াও দেখা নাছিলোঁ এনেকুৱা পৰিৱেশ আহাও নপৰে অৱশ্যে এইবাৰ শ্বুটিঙৰ মাজতে ছট পূজা এনজয় কৰিলোঁ ভাল লাগিলে আমাৰ সকলোৰে ভাল লাগিলে আৰু এই চিনটো অলৰেডি বাজি গৈছে আপোনালোকে দেখাই পাইছে আৰু এয়া যে এওঁলোক হৈছে এতিয়া আত্মা মানে মৃত্যুৰ পিছত তেওঁলোকে সৰগত লগ পায় আৰু যিহেতু আমাৰ এই বালিচৰখিনি সৰগ হিচাপে দেখুৱাব লগা হৈছে গতিকে হেৰি হৈছে মানে ইমান মানুহ আপছ ডাউন কৰি আছে ন মানুহ গুচাই শ্বুটিং কৰোঁতে একদম গধূলি হৈ গ'ল আৰু আমি চিনটো একদম ফুট গধূলিত শেষ কৰিব লাগিব যিহেতু চিৰিয়েলখনৰ নামটোৱেই হৈছে ফুট গধূলি গতিকে বেলি ডুবু অৱস্থাত আমাৰ এই চিনটো শেষ হ'ব লাগিব আৰু যিহেতু এই চিনটো হৈছে চিৰিয়েলৰ লাষ্ট চিন এই আবেলি একদম মূৰৰ ওপৰত মানে মোৰ মানে কি আৰু একদম ডুবু হৈছেগৈ আৰু এনেদৰে শ্বট চলি আছে আৰু এইটো দেখিছেনে কেমেৰাৰ লেন্সত কিমান ধুনীয়া দেখা হৈছে শ্বটটো একদম ব্লেক অলপ হৈ গৈছে কালাৰটো গল্ডেন ব্লেক ইমান বেছি ধুনীয়া লাগিছে এই দুটা কেৰেক্টাৰ এতিয়া তেওঁলোক গৈ থাকিব তেনেকৈ চিৰিয়েলখন শেষ হৈ যাব আপোনালোকে অলৰেডি টিভিত দেখিলেই মই জাষ্ট বিহাইণ্ড দ্য চিনটো দেখুৱাইছোঁ এয়া প্ৰণয় আৰু অনুৰ ৰিলছ বনোৱা পৰ্ব বা ঘূৰিলোঁ নাচিলোঁ দিলে বা কি কোৰিওগ্ৰাফ ইনষ্টেণ্ট কোৰিওগ্ৰাফ एकदम इंस्टेंट हो जाए इसी के तो पैसे मिलते हैं नहीं तो हम भी औरों जैसे हैं इंस्टेंट प्रोफेशनल बोली का हम कोसा पाएगा हमारा टैलेंट नहीं तो करने तो हम भी औरों जैसे हैं oh my god এই চাই এতিয়া ফুকা পেট লৈ এতিয়ালৈকে কাম কৰি আছো হয় না আমি কেটা বাজিল এতিয়া সময় বাজিছে 4:30 ফুকা পেট এই বালিচৰত কিমান ৰ'দ খালো ধুলি খালো অজিতে ৰিলৰ কেমেৰামেন ওয়াই অজিতা কলম ৰমি এটা আমাৰ ৰিলৰ কেমেৰামেন বগা কেমেৰামেন লাষ্ট শ্বুটিং মানে এওঁলোকৰ হেৰি প্ৰণয়ৰ লাষ্ট শ্বুটিং আছে আজি প্ৰণয়ৰ শেষ প্ৰণয়ৰ চিন আমাৰ লৈ যাম তাকে আমাৰ ব্ৰহ্মপুত্ৰ পাৰত শ্বুটিং বৰ্তমান শেষ আৰু এতিয়া সুনীতা বা আৰু সিদ্ধান্তে একদম ৰিলছ বনোৱা পৰ্ব ৰিলছ বনাই আছে শ্বুটিঙৰ মাজে আৰু এনেকৈ ধেমালা কৰি আমি দিনটোৰ শ্বুটিংটো শেষ কৰিছোঁ মানে ৰাতি আছে আকৌ ইনডোৰ আছে আমাৰ আৰু বিশ্বাস কৰক আমি এতিয়া 5:30 বাজিবৰে হ'ল আৰু এতিয়ালৈকে আমি একো খোৱা নাই মানে দুপৰীয়া ভাতেই খোৱা নাই এনেকৈ আমি কষ্ট কৰি কাম কৰোঁ কেৱল আপোনালোকৰ বাবে গতিকে চাই থাকিব আমাৰ ফুট গধূলি চাবলৈ নাপাহৰিব रील सिल बनाई যাব লাগিছে এতিয়া ছট পূজা চাই ওমা আমি হেৰাই যাম যেন লাগিছে ছট পূজা ইয়া ছট পূজাৰ পৰিবেশ এপিনে আমাৰ শুটিংৰ পৰিবেশ